ৰিকিবদা তোমাৰো ভুল নাই দেই वफादार কুত্তা হ'বই লাগিব তুমি উপায় নাই না ৰিকিবউদ্দিন আহমেদ হৈছে গুপ্তচৰ কংগ্ৰেছৰ এ টু জেড ইনফৰমেশ্যন গৌৰৱ গগৈ কিহেৰে চাহ খাইছে কিহেৰে ভাত খাইছে সব মুখ্যমন্ত্ৰী জানে এই ৰিকিবউদ্দিন আহমেদ গুপ্তচৰটো কংগ্ৰেছৰ গোটেইকেইটা কৈছে গৌৰৱ গগৈকো কৈছোঁ আপোনাৰ লগত থাকে ৰিকিবউদ্দিন আহমেদ সেই একদম গুপ্তচৰ 100% চিয়ৰ 100% কাৰণ তেখেতৰ গুপ্তচৰ বুলি তেখেতৰ সমষ্টিবাসী চবেই জানে একদম স্পষ্ট কথা মোৰ নিজৰ যোনটো সমষ্টি পলাশবাৰী সমষ্টি সেইটোতো বেয়া কৰিব নাহিবা চিধা কথা আকৌ তাতে কাকো নিদিবা একদম চিম্পুল চিধা কথা এইটো তোমালোকে কেৱল ভোটবিলাক বেয়া কৰিবা কিমান নিব জিকিবৰ কাৰণে 70000 ভোট লাগে হাৰিবৰ কাৰণে 2000 লাগে 1000 লাগে 500 লাগে এই 500 সিহঁতে লৈ যাব মই একদম স্পষ্ট কথা তহঁতি নোহোৱাবিলে কিন্তু পলাশবাৰীত একদম স্পষ্টকৈ কৈ দিছোঁ মই আৰু আম আদমি পাৰ্টি বোলা দলটোত মই এতিয়াও কৈছোঁ এথিক্স মই ভাল পাওঁ তেওঁলোকৰ এথিক্স মই ভাল পাওঁ তেওঁলোকৰ যোনটো দলৰ এথিক্স মই ভাল পাওঁ কিন্তু এই শ্ব'কল কেইটামান আছে ইয়াতে অকল ফেচবুকত আৰু লেপটপ লৈ কোনোবা হেৰি চলাই নেকি দল চলাই নেকি আজিলৈকে এটা জেগাত যোৱা নাই আজিলৈকে গ্ৰাউণ্ড ৱৰ্ক কৰিব যোৱা নাই লেপটপ লৈ সিহঁতে দল চলাই আছে 126টা মানুহ নাই তাতে মই আপোনাক ক'লোঁ এখন চেণ্ট্ৰেল কমিটি হওক 126টা মানুহ নাই তাতে 2-4জনমান আছে এটা ক্লাব টাইপ চলাই আছে তেওঁলোকে আৰু তেওঁলোকে অকল মানুহ স্বাৰ্থত ব্যৱহাৰ কৰে আম আদমি পাৰ্টি বৰ্তমান যিটো অসমত আছে আৰু মই আম আদমি পাৰ্টিৰ এথিক্স যোনটো আছিলে এথিক্সটো মই এতিয়াও শ্ৰদ্ধা কৰোঁ সদায় শ্ৰদ্ধা থাকিব এইটো কিন্তু তেওঁলোকে যিটো ষ্টাইলত মানে অসমত পাৰ্টিটো চলাই আছে এইটো অকল ফেচবুক পাৰ্টি হৈ আছে আম আদমি পাৰ্টিৰ মনোজ ধানোৱা তেখেতটো দেউতাক কংগ্ৰেছৰ আছিল চাগে তাৰপিছত তেখেত হঠাৎ আপৰ হ'ল আজি বিজেপিৰ হ'ল কালি আকৌ কংগ্ৰেছ গ'লে কংগ্ৰেছ যাবগৈ এইবিলাক সুবিধা লোৱা মানুহ বেআইনীভাৱে উচ্ছেদ আমি কোনো কাৰণতে সমৰ্থন নকৰোঁ আৰু এইটো কথাও সমৰ্থন নকৰোঁ যে বেআইনীভাৱে কোনো বেদখল কৰিব সেইটো কথাও কোনো কাৰণে সমৰ্থন নকৰোঁ উচ্ছেদ কৰিব যাওঁতে যি আৰক্ষী হওক বা এক্সকেভেটৰখনে চোৱা নাছিল যে তাতে মন্দিৰ বনোৱা আছিল নে মছজিদ বনোৱা আছিল কোনোবা ক'ৰবাৰ পৰা আহিব অকণমান মাটি দেখিব তাত দখল কৰিব সেয়া যোন ধৰ্মেই নহওক সেয়া হিন্দু হওক মুছলমান হওক যোন ধৰ্মই নহওক তাত উচ্ছেদ চলাটো পোনপ্ৰথমতে আমি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ পৰা কিছু সময় আগতে আমি এটা ফেচবুক পোষ্টটো দিছিলোঁ যে আৰক্ষীৰ ওপৰত যিটো বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে সেইটো আমি একে এষাৰে গৰিহণা জনাইছোঁ এই কাৰণে কাৰণ যিসকল বেদখলকাৰীয়ে তাত আৰক্ষীৰ ওপৰত আক্ৰমণটো কৰিছে তেওঁলোকে এটা কথা বুজি পাব লাগিছিল যে যিসকল আৰক্ষী তাত মোতায়েন কৰা হৈছে সেইটো অসম চৰকাৰে মোতায়েন কৰিছে আৰক্ষীৰ যিকেইজন আৰক্ষী তাত গৈছে তেওঁলোকেতো ইচ্ছা কৰি তাত মাটি দখল কৰিব যোৱা নাছিল নহয় তেওঁলোকে নিজৰ ডিউটি কৰিব গৈছিল গতিকে ডিউটি কৰিব যোৱা আৰক্ষীৰ ওপৰত এনেকৈ শিলগুটি মাৰি আমি দেখিছোঁ 4-5জন আৰক্ষীক শিলগুটি নিক্ষেপ কৰি সৰু নতুনকৈ ভৰ্তি হোৱা চাগে আৰক্ষী কাম কৰা নতুনকৈ ভৰ্তি হোৱা ল'ৰা তেওঁলোকৰ ওপৰত শিলগুটিৰে আক্ৰমণ কৰা হৈছে তেওঁলোকে ভয় খাইছে কিন্তু কথাটো হৈছে কি যে এনেধৰণৰ আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহয় যিসকলে আক্ৰমণ কৰিছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু একদম একেবাৰে উচিত শাস্তি দিব লাগে যাতে তেওঁলোকক দেখি যাতে কোনো কাৰণতে আৰক্ষীৰ ওপৰত যাতে কোনো কাৰণতে এনেধৰণৰ অত্যাচাৰ কৰিব নোৱাৰে সেইটো নজৰ ৰাখিব লাগে আৰু পাৰিলে তাত আৰ্মি মোতায়েন কৰিব লাগে আজি তাত পাৰিলে ফ্লেগ মাৰ্চ কৰি দিব লাগে তাত পাৰিলে গোটেই কাৰফিউ দি মিলি ফ্লেগ মাৰ্চ আমাৰ যেনেকৈ কা আন্দোলনৰ সময়ত হৈছিলে যেতিয়া জম্মু কাশ্মীৰত যেতিয়া সন্ত্ৰাসবাদী আক্ৰমণ কৰিলে যেনেকৈ ফ্লেগ মাৰ্চ কৰা হয় সেই অঞ্চলতো ফ্লেগ মাৰ্চৰ অৰ্ডাৰ দিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাটো চেণ্ট্ৰেলত জনাই মিলি তাতে আৰ্মিক ফ্লেগ মাৰ্চৰ অৰ্ডাৰ দিব লাগে কিন্তু এটা কথা আমি কওঁ যে বেআইনীভাৱে উচ্ছেদ আমি কোনো কাৰণতে সমৰ্থন নকৰোঁ আৰু এইটো কথাও সমৰ্থন নকৰোঁ যে বেআইনীভাৱে কোনো বেদখল কৰিব সেইটো কথাও কোনো কাৰণে সমৰ্থন নকৰোঁ বিভিন্নজনে কৈছে যে এটা বিশেষ সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰা হৈছে বুলি কৈছে এটা কথা স্পষ্ট যে বিশেষ সম্প্ৰদায়ৰ কোনো লোকক টাৰ্গেট কৰা নাই কেৱল তাত যি সংৰক্ষিত বনাঞ্চলৰ মাটিত বেদখল হৈছে তাত কিয় অকল এটা বিশেষ ধৰ্মৰ লোকে ওলায়
তাত অকল কিয় এটা বিশেষ ধৰ্মৰ লোকে ওলায় উচ্ছেদ কৰিব যাওঁতে যি আৰক্ষী হওক বা এক্সকেভেটৰখনে চোৱা নাছিল যে তাতে মন্দিৰ বনোৱা আছিল নে মছজিদ বনোৱা আছিল নে তাতে স্কুল বনোৱা আছিল নে হাইস্কুল বনোৱা আছিল সেই হাইস্কুলখনৰ শিক্ষকটো সেই হাইস্কুলৰ সেই ডক্টৰ যিটো এখন চিকিৎসালয় তাত যিহেতুকে তাতে উচ্ছেদ কৰা দেখিছোঁ সেই চিকিৎসালয়খনত অকল কেৱল এটা বিশেষ সম্প্ৰদায়ৰ ডক্টৰ আছিল নেকি নে হিন্দু ডক্টৰ আছিল এইবোৰ চোৱা নাছিলে এটা বস্তুৱে চাইছিল যে সংৰক্ষিত বনাঞ্চলত যদি কিবা কাৰণত বেদখল হৈছে তাত উচ্ছেদ কৰা হ'ব সকলো বিভিন্নজনে দেখিছোঁ এইটোলৈ ৰাজনীতিকৰণ কৰি আছে যে এটা বিশেষ ধৰ্মৰ লোককহে উচ্ছেদ কৰা হৈছে কিন্তু এইটো কথা নজৰ দিব লাগে যে তাত উচ্ছেদ কৰিবলৈ যাওঁতে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে কিয় তাত পোৱা গৈছে তাত যদি হিন্দু থাকিলহেঁতেন তাত যদি খ্ৰীষ্টান থাকিলহেঁতেন তাত যদি অন্য ধৰ্মৰ মানুহ থাকিলহেঁতেন তাত যদি জৈন থাকিলহেঁতেন তাত যদি বেলেগ মানুহ থাকিলহেঁতেন সেইটো উচ্ছেদ নকৰিলেহেঁতেন নেকি তাতেও চাগে উচ্ছেদ কৰিলেহেঁতেন উচ্ছেদ কৰিবৰ কাৰণে অৰ্ডাৰ ওলাইছে যে সংৰক্ষিত বনাঞ্চলৰ মাটি উচ্ছেদ কৰিব লাগে তাত যোন ধৰ্মৰ মানুহ নাথাকক কিছুমানে কৈছে যে টাৰ্গেট কৰি লৈছে মুছলিম মানুহ নাই কৰা আমাৰ ইয়াতে দেখিছোঁ আজি গুৱাহাটীত আমি বসবাস কৰোঁ যদি তেনেকৈ টাৰ্গেট কৰিছে গুৱাহাটীত বসবাস কৰা যিসকল মুছলিম মানুহ আছে বা অন্য জেগাত যিসকল জেগাত মুছলিম মানুহখিনি আছে তেওঁলোককতো উচ্ছেদ কৰা নাই কিয় কৰা নাই কাৰণ তেওঁলোকে আইনীভাৱে নিজৰ মাটি জমি কিনি ক্ৰয় কৰি আইনীভাৱে টেক্স দি তাৰপিছত তেওঁলোকে তাতে বসবাস কৰিছে বেআইনীভাৱে কোনোবা ক'ৰবাৰ পৰা আহিব অকণমান মাটি দেখিব তাত দখল কৰিব সেয়া যোন ধৰ্মেই নহওক সেয়া হিন্দু হওক মুছলমান হওক যোন ধৰ্মই নহওক তাত উচ্ছেদ চলাটো জৰুৰী কিন্তু এইটোও কথা ৰাইট যে যদি তাত বেআইনীভাৱে উচ্ছেদ কৰা হৈছে তাত বোলে তেওঁলোকৰ মাটি পট্টা আছিল দিয়া সেই পট্টাটো তেওঁলোকে খাৰিজ কৰি বেআইনীভাৱে উচ্ছেদ কৰা হৈছে এইটো কিন্তু কোনো কাৰণতে মানি লোৱা নহ'ব হয় আজি আলফা নেতা প্ৰাক্তন আলফা নেতা আজি বিজেপিত যোগ দিছে দৃষ্টি ৰাজখোৱাকে ধৰি আৰু কেইজনমানে লগতে আজি আম আদমি পাৰ্টিৰ প্ৰাক্তন সভাপতি মনোজ ধানোৱাৰো বিজেপিত যোগ দিছে আপুনি এইটো বিষয়ত কি ক'ব না সেইটো তেওঁলোকৰ সম্পূৰ্ণ প্ৰথম কথা অধিকাৰ আছে তেওঁলোকৰ ব্যক্তিগত তেওঁলোকৰ অধিকাৰ আছে যোন দলতে যোগদান নিদিয়ক আৰু শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ আগন্তুক ৰাজনৈতিক জীৱনৰ যাত্ৰাত যাতে ঠিকমতে যায় সেইটো শুভেচ্ছা জনাইছোঁ আলফা নেতা দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা ডাঙৰীয়া বিজেপিত যোগদান কৰিছে আৰু কিছুদিন আগতে তেওঁলোকৰ সতীৰ্থসকলক তেওঁলোকে নিশ্চয় চিনি পাইছিল মনোজ ৰাভা ডাঙৰীয়া আপুনি নিশ্চয় চাগে যিসকলে তাতে গুলিয়াই মাৰিলে আপোনালোকে নিশ্চয় চিনি পাইছিল চাগে কিন্তু এই আলফা নেতা মনোজ ৰাভা দৃষ্টি ৰাজখোৱা ডাঙৰীয়াই আজি যে বিজেপিত যোগদান কৰিলে তেওঁৰ পৰা আপোনালোকে সুধিবচোন কোনোবা দিনাখন এই আলফা যে আক্ৰমণ কৰিলে তাৰ বিষয়ে তেওঁলোকে কিবা বাদ দিছে নেকি তেওঁলোকে কিবা মন্তব্য কৰিছে নেকি গতিকে তেওঁলোকৰ এইটো ৰাজনৈতিক চিন্তাধাৰা আৰু নিজকে বিক্ৰী কৰি নিজৰ সত্তাটো বিক্ৰী কৰি কেৱল নিজৰ বেনিফিটৰ বাবে নিজৰ কেৱল মুনাফাৰ বাবে তেওঁলোকে আজি দৃষ্টি ৰাজখোৱা হওক বা মনোজ ৰাভা হওক বা আপুনি কাৰ নাম কৈছে আৰু আপৰ প্ৰাক্তন সভাপতি আম আদমি পাৰ্টিৰ মনোজ ধানোৱা তেখেতটো দেউতাক কংগ্ৰেছৰ আছিল চাগে তাৰপিছত তেখেত হঠাৎ আপৰ হ'ল আজি বিজেপিৰ হ'ল কালি আকৌ কংগ্ৰেছ গ'লে কংগ্ৰেছ যাবগৈ এইবিলাক সুবিধা লোৱা মানুহ গতিকে এইবোৰ মানুহ সুবিধা লৈ থাকিব আপোনালোকে নিশ্চয় জানে ময়ো আম আদমি পাৰ্টিত আছিলোঁ ময়ো ৰিজাইন দিছোঁ আজি 2 বছৰ হ'ল কোনো পাৰ্টিত যোগদান কৰা নাই কিন্তু এইটো নহয় যে কাৰণ এইকাৰণে যোগদান কৰা নাই মোৰ ব্যক্তিগত লাভালাভ বা ব্যক্তিগত কথা কোনো নাই আৰু আম আদমি পাৰ্টিৰ পৰা যিবোৰ মানুহ ওলোৱাটো স্বাভাৱিক আম আদমি পাৰ্টি বৰ্তমান যিটো অসমত আছে আৰু মই আম আদমি পাৰ্টিৰ এথিক্স যোনটো আছিলে এথিক্সটো মই এতিয়াও শ্ৰদ্ধা কৰোঁ সদায় শ্ৰদ্ধা থাকিব এইটো কিন্তু তেওঁলোকে যিটো ষ্টাইলত মানে অসমত পাৰ্টিটো চলাই আছে এইটো অকল ফেচবুক পাৰ্টি হৈ আছে হোৱাটছআপ পাৰ্টি হৈ আছে 126টা বিধানসভা সমষ্টি 126টা মানুহ নাই তাতে মই আপোনাক ক'লোঁ চেণ্ট্ৰেল কমিটি হওক 126টা মানুহ নাই তাতে 2-4জনমান আছে এটা ক্লাব টাইপ চলাই আছে তেওঁলোকে অকল মানুহক স্বাৰ্থত ব্যৱহাৰ কৰে আৰু যিজন সভাপতি ইয়াতে ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়া তেখেত মোৰ ব্যক্তিগতভাৱে খুব ভাল সম্পৰ্ক তেখেত আৰু পাৰ্চনেলি মানুহজন খুব বেছি ভাল কিন্তু তেখেতৰ এই দল চলোৱাৰ ক্ষমতাটো নাই হি ইজ এ ভেৰি গুড ডক্টৰ তেখেতে ধৰক হেৰি চলাব পাৰিব আপোনাৰ ভাল হস্পিটেল চলাব পাৰিব তেখেতে হেৰি চলাব নোৱাৰে দল চলাব নোৱাৰে আৰু দলটো আচলতে আম আদমি পাৰ্টিৰ দলটো অসমত 126টা সমষ্টিত খেলিম বুলি কৈছে নেকি
তেওঁলোকে মূৰ্খ পৃথিৱী বাস কৰি আছে আকৌ জানিব লাগে তোমালোকে কি কথা কোৱাহে তোমালোকে সদায় এটা নিজৰ কমিটিখন সদায় চেঞ্জ কৰা সদায় তোমালোকে ফেচবুক আপডেট দিব আজি কোনোবা সভাপতি পাতি দিবা কালি কোনোবা উপসভাপতি পাতি দিবা নেক্সট দিনাখন সি বেলেগ দলত যাব এইবোৰ কথা চবেই জানে 126টা মানত খেলি দেখুৱাচোন আৰু একদম স্পষ্ট কথা মোৰ নিজৰ যোনটো সমষ্টি পলাশবাৰী সমষ্টি সেইটোতো বেয়া কৰিব নাহিবা চিধা কথা আকৌ তাতে কাকো নিদিবা একদম চিম্পুল চিধা কথা এইটো তোমালোকে কেৱল ভোটবিলাক বেয়া কৰিবা কিমান নিব জিকিবৰ কাৰণে 70000 ভোট লাগে হাৰিবৰ কাৰণে 2000 লাগে 1000 লাগে 500 লাগে এই 500 সিহঁতে লৈ যাব মই একদম স্পষ্ট কথা তহঁতি নোহোৱাবি নাই কিন্তু পলাশবাৰীত একদম স্পষ্টকৈ কৈ দিছোঁ মই আৰু আম আদমি পাৰ্টি বোলা দলটোত মই এতিয়াও কৈছোঁ এথিক্স মই ভাল পাওঁ তেওঁলোকৰ এথিক্স মই ভাল পাওঁ তেওঁলোকৰ যোনটো দলৰ এথিক্স মই ভাল পাওঁ কিন্তু এই শ্ব'কল কেইটামান আছে ইয়াতে অকল ফেচবুকত আৰু লেপটপ লৈ কোনোবা চলাই নেকি দল চলাই নেকি আজিলৈকে এটা জেগাত যোৱা নাই আজিলৈকে গ্ৰাউণ্ড ৱৰ্ক কৰিব যোৱা নাই লেপটপ লৈ সিহঁতে দল চলাই আছে গতিকে 126টা ব্যৱসায়ত বাদ দে কোনোবা এটা ভালকৈ সমষ্টি ধৰ যাতে তাতে গোটেই 126টা তহঁতে 126টা মানুহ আছ তাতে তহঁতে তাতে জোৰ দে আৰু সেই চিটটো তহঁতে দখল কৰিব চেষ্টা কৰ বা সেই চিটটো তহঁতে জিতিব চেষ্টা কৰ তহঁতে ইজ্জত থাকিব নাকটো থাকিব অন্ততঃ 126টা তহঁতে ইলেকশ্যন খেল লাজ নাপায় এইবিলাক কথা ক'বলৈ হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এটা ফেচবুক আপডেট দিছে ৰাহুল গান্ধী যিহেতু আহিছিল ৰেকিবুদ্দিন আহমেদ গুপ্তচৰ 100% চিয়'ৰ একদম 100% খাটাং কথা এইটো কাৰণ মুখ্যমন্ত্ৰী আগতেই গম পাই গৈছে জানিবই আজি আমি এটা সংগঠন কৰি আছোঁ দেই একদম চিম্পুল কথা আজি আমি এটা সংগঠন কৰি আছোঁ মই মোৰ যিবিলাক সতীৰ্থ আছে আজি মই ক'ৰবাত ছাপ'জ গুচি গ'লোঁ মই ছাপ'জ ক'ৰবাত ৰাজনৈতিক দলত গ'লোঁ বা অন্য দলত গ'লোঁ এই সংগঠনটোত কি হয় মোৰতো কোনোবা ভাল মন থাকিব হয় নাই ইও ফোন কৰিব বিদ্যুৎ দা এইটো হৈছে বা এইটো হৈছে বুলি ক'ব নাই এই ৰিকিবুদ্দিন আহমেদ গুপ্তচৰটো আকৌ কংগ্ৰেছৰ গোটেইকেইটা কৈছে গৌৰৱ গগৈকো কৈছোঁ আপোনাৰ লগত থাকে ৰিকিবুদ্দিন আহমেদ সেই একদম গুপ্তচৰ 100% চিয়'ৰ 100% কাৰণ তেখেতৰ গুপ্তচৰ বুলি তেখেতৰ সমষ্টিবাসী চবেই জানে এতিয়া বৰ্তমান চমৰীয়া সমষ্টিত খেলা মানে তেখেতে এটা নিৰ্বাচন খেলা এটা যুঁজা চলি আছেতো তেখেতে চুৰ 100% খাটাং ৰিকিবুদ্দিন আহমেদ হৈছে গুপ্তচৰ কংগ্ৰেছৰ A to Z ইনফৰ্মেশ্যন গৌৰৱ গগৈ কিহেৰে চাহ খাইছে কিহেৰে ভাত খাইছে চব মুখ্যমন্ত্ৰী জানিবই আৰু ৰিকিবদা তোমাৰো ভুল নাই দেই বফাদাৰ কুত্তা হ'বই লাগিব তুমি উপায় নাই গতিকে কথাটো কৈছোঁ মই ৰিকিবুদ্দিন চুৰ তুমি প্ৰশ্নটো নকৰাতে ক'লোঁ ৰিকিবুদ্দিন আহমেদ হৈছে চুৰ আৰু চুৰ ধৰা পৰিছে এইটো কথা একদম মানে অখিল দাই আৰু দুলুদাই দেখিছোঁ দুলুদাই ৰিকিবদাক কৈ আছে এই চুৰ মানুহতো চুৰ বুলি ক'ব চিধা চিধি কথা আকৌ গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ জৰিয়তে ৰাহুল গান্ধী ছাৰকো ক'লোঁ ৰাহুল গান্ধী আৰু মাল্লিকাৰ্জুন খাৰ্গেকো ক'লোঁ যে চুৰটো ধৰা পৰক আপোনালোকে অতি সোনকালে চুৰটো জেলত দিয়া ধান্দা কৰক নহ'লে আপোনালোকৰ দল গ'ল কিন্তু Stay informed, stay ahead. News Any 365